Donam tinan yung nanoy no kelegan kamamo. Haya bisu porsan ke matko yo yo betali dago tatbe ma oi no kecilku terapati. Prasad Medo, মোৰ ঘৰ গোগামুখ ডিষ্ট্ৰিক্ট ধেমাজি আৰু মই যোৱা 3 বছৰ ধৰি মই কিডনী ৰোগত আক্ৰান্ত হৈ আছিলোঁ আৰু আক্ৰান্ত হোৱাৰ ফলত মই 14 জুন তাৰিখে মই ডিব্ৰুগড় অপেক্স হস্পিটেলত মোৰ কিডনী ট্ৰান্সপ্লেণ্ট হয়। কিডনী ট্ৰান্সপ্লেণ্ট হোৱাত মোৰ ঘৰ বাৰী মাটি বিক্ৰী কৰি মই ট্ৰান্সপ্লেণ্টটো কৰিলোঁ, কিন্তু এতিয়া মোৰ থাকিবলৈ ঘৰ নাই। গতিকে মোৰ মাননীয় CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই আৰু ৰণোজ পেগু ছাৰলৈ মই সহায় সহযোগীৰ কাৰণে মই আহ্বান জনাইছোঁ। হেৰি কৰিছোঁ মানে বিষ্ণুপ্ৰসাদ মেধকক কোনোমতে মানে আমাক ঘৰত কোনো পৰ্যায়ে আনি মেলি পিনি কিডনী ট্ৰান্সপ্লাণ্ট কৰালৈকে সম্পূৰ্ণ বেমাৰৰ খৰচটো কিমানমান হৈছিলে আনুমানিক 16 লাখ। তাত চেন্নাই নিলোঁ, গুৱাহাটী নিলোঁ, ডিব্ৰুগড় নিলোঁ। লাষ্টত ডিব্ৰুগড়ত আমি তাত মানে অপাৰেশ্যনটো হ'বলগীয়া হ'ল। এতিয়া ডিব্ৰুগড়ত লাষ্ট মানে এইটো ডিচাৰ্জটো কৰিবৰ কাৰণে এতিয়া 5 লাখৰ এতিয়া সকলো হৈ গ'ল, অকল এতিয়া ডিচাৰ্জৰ কাৰণে ডিচাৰ্জৰ কাৰণে এতিয়া 5 লাখৰ প্ৰয়োজন হৈ আছে। এতিয়া ইহঁতে বেলেগ ৰুম লৈ আছিলে, এতিয়া আকৌ বেলেগ ৰুম ল'বলগীয়া হৈছে। এতিয়া মেডিকেলে আমাক ডিচাৰ্জটো দিছে যদিও আমাক যাব দিয়া কণ্ডিশ্যনটো নাই। কাৰণে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰক আমি অনুৰোধ কৰিছোঁ যে কি কোনো ফৈদে আমাক বিষ্ণুপ্ৰসাদ মেধকক ঘৰত মানে আনি দিয়াৰ ব্যৱস্থা এটা কৰি দিলে আমি পৰিয়ালে নিশ্চয় আনন্দিত। মাথিবাৰী বুলিবলৈ একোৱেই নাই। এতিয়া গোটেই মাথিবাৰী যিমানখিনি আছিলে চব মানে বিকৃত হৈ গ'ল আৰু এতিয়া ক'বলৈ একোৱেই নাই আৰু এতিয়া ঘৰ বাৰী এতিয়া সম্পত্তি কোন হেৰি কৰিলেও উপায় নাই মানে। সেইটো কাৰণে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ স্থানীয় বিধায়ক আৰু শিক্ষামন্ত্ৰী বৈজ্ঞান জনজাতি বিভাগৰ ডক্টৰ ৰণোজ পেগু ছাৰক আমি অনুৰোধ কৰিছোঁ যে কি আমাক যেন তেনে বিষ্ণুপ্ৰসাদ মেধকক কোনো ফৈদে মানে মেডিকেলৰ পৰা কোনো ফৈদে বচাই আনি আমাক যাতে যেন আমাৰ ঘৰখনক আনিব পৰা কণ্ডিশ্যনটো কৰি দিলে আমি নিশ্চয় ভাল পাম আৰু নাতি তাতে ডিব্ৰুগড় কিবা মেডিকেলৰ নামটো মই এতিয়া নাজানো। তাতে পচি গ'ল। এতিয়া কি কৰিব, একেবাৰে দুখীয়া মই। এতিয়া তাতে বেমাৰী থাকিলে তাতে এতিয়া আপোনালোকে বচাই দিব লাগিব। নাতিটো একদম কিডনী অপাৰেশ্যন বুলি কৈছে, বেমাৰ বুলি কৈছে। মই বুঢ়ী মানুহ, ইমানকো বাবু নাজানো দেই। একদম কান্দি মা দে মই এতিয়া নোলাই আৰু ইমান দিনত কান্দি ভাত পানী নাই আৰু টোপনি নাই আৰু মই দেই। আপোনালোকে বচাই দিব লাগিব। 1 টকা 2 টকা চবে উৱাই কৰি চাই দিব লাগিব। একেবাৰে দুখীয়া মই, পাপাও নাই আৰু দেই। মই অকলে আছোঁ। তাতে নাতিটো ল'ৰা বোৱাৰীটো তাতে পচি গ'ল। আপোনালোকে বচাই দিব লাগিব। 1 পইচা 2 পইচা উৱাই কৰি দিব লাগিব মৰমতে দেই। দুখীয়া ইমানখিনি দুখীয়া নেকি বুলি দেই, মৰমত দেই বাবু। আপোনালোকে মই আশা কৰিছোঁ দেই বাবু, কি কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।